होजाई के गोविंदूपल्ली निवासी स्वरूप वर्धन ने आरोप लगाया उनके भाई सुमित वर्धन ने उनकी गैर मौजूदगी में उनके घर में घुसकर उनकी पत्नी के साथ मारपीट की है और इसके साथ ही सुमित ने व्हाट्सएप के जरिए बार बार जान से मारने की धमकी दी। स्वरूप वर्धन ने बताया कि पिछले साल उन्होंने अदालत में सुमित वर्धन के खिलाफ 107 का मामला दर्ज कराया था, लेकिन अभी तक कोई न्याय नहीं मिला। वहीं इस वजह से उनका परिवार डर के साए में जी रहा है और हाल ही में स्वरूप वर्धन ने पुनः थाने में जाकर सुमित वर्धन के खिलाफ मामला दर्ज करवाया है और मीडिया के सामने अपने व्हाट्सएप मैसेज दिखाकर घटना की जानकारी दी। अब ये देखना बाकी है कि पुलिस इस मामले में क्या कार्रवाई करती है। মোৰ নাম স্বৰূপ বৰ্ধন। মই হোজাই বিদ্যাসাগৰ পাঠশালা এম.ই. স্কুলৰ এজন টিচাৰ হওঁ আৰু মই আজি লগভগ 10 বছৰ ধৰি মই ফেমিলি প্ৰব্লেমত ভুগি আছোঁ। মোৰ কোনো বাহিৰা দুশ্মন নাই, যি দুশ্মন হওক কি হয় নাজানো, মই এইটো ৱাৰ্ড কি বুলি কয় মোৰ ঘৰতেই আছে। সেই তেখেতৰ নাম হ'ল এজন মেইন কালপিট হ'ল সুমিত বৰ্ধন। আজি ৰিচেণ্টলি মই আগৰ কেইটা কথাত মই পিছত আহি আছোঁ। আজি ৰিচেণ্টলি 2:40 বজাত মই ডন বস্কো স্কুলৰ পৰা মোৰ ল'ৰা সৈকত বৰ্ধন আৰু ছোৱালী সুমনা বৰ্ধনক লৈ মই আহি আছিলোঁ। তেতিয়া সি তাক হোৱাইট কালাৰ এটা গাড়ী লৈ মোক খুন্দা মাৰি পেলাব, তেনেকুৱা চিটুৱেশ্যনটো আছিল। তাৰ পিছৰ পৰা এতিয়ালৈকে ষ্টিল নাও মোক এই যে মেছেজ কেইটা কৰি আছে যে দুৰ্গা পূজাত সি চাই ল'ব, বজাৰত যেতিয়া অহা যোৱা কৰিম ভালে ভালে যাতে আগে পিছে চাই কিনে কেতিয়াবা মই মাৰ্ডাৰ হৈ যাওঁ, মোৰ ফেমিলিত মোৰ মিছেছ, মোৰ ল'ৰা, মোৰ ছোৱালী পুৰা লাইফ ৰিক্স আহি গৈছে। তাৰ এগেইনষ্টত সি যোৱা 3/5/2025 তাৰিখত সি ড্ৰিংকছ কৰি ফুল্লি ইনটক্সিকেটেড হৈ দুপৰীয়া মোৰ ঘৰত সোমাই মোৰ এবচেঞ্চত, তেতিয়া মই ইলেকশ্যন ডিউটি এজ এ পিএনঅ কৰি আছিলোঁ, সি মোক ৱাইফক মাৰিছে, মোৰ ছোৱালীক মাৰিছে, যাৰ ভিডিঅ' এভিডেঞ্চ মোৰ তাত আছে। আৰু তাৰ প্ৰিভিয়াছ যিকেইটা ইনচিডেণ্ট ঠিক কৰিছে গোটেইকেইটা মোৰ ভিডিঅ' এভিডেঞ্চ মোৰ তাত আছে। আৰু লিখিত যি নৰ্মেল মেছেজ যি দিছে গোটেইকেইটা প্ৰিণ্ট কৰি মই ৰাখিছোঁ। আৰু মই আজি আহিছোঁ ইয়াত। আগতো 2 বা 3 বাৰ মই থানাত আহিছোঁ, কোৰ্টত গৈছোঁ, 107 দিয়া আছে। তাৰ এগেইনষ্টত যেতিয়া 3 মে মদ খাই একদম ইনটক্সিকেটেড যেতিয়া মোৰ ৱাইফক মাৰিলে তেতিয়া মই থানাত দিছোঁ। কি একশ্যন হৈছে নহৈছে মই নাজানো। আজি মই লাষ্ট টাইমৰ কাৰণে আহিছোঁ। এতিয়া থানাত মই এফআইআৰ কৰিম আৰু এফআইআৰটো মই ৰেজিষ্টাৰ কৰাই যি প্ৰচিডিউৰ আছে অহা দিনত মই প্ৰচিডিউৰটো কৰিম। এতিয়া মই এটা কথাই ক'ব বিচাৰোঁ, অহা দুৰ্গা পূজালৈকে সি মোক হেৰি দিছে, সি মাজে মাজে এনেকুৱা ইনটক্সিকেট কৰি থাকে। এতিয়া যদি মোক বাহিৰত কিবা হয়, মোৰ ফেমিলি, মোৰ ল'ৰা সৈকত বৰ্ধন, ছোৱালী সুমনা বৰ্ধন আৰু ৱাইফ ৰিম্পী বৰ্ধনৰ যদি কিবা আপোনাৰ লাইফ চিকিউৰিটি হয় সেইকাৰণে দায়ী থাকিব এই সুমিত বৰ্ধন নামৰ ল'ৰাটো। সুমিত বৰ্ধন আপোনাৰ কিবা হয় নেকি? মই এতিয়া তাক কিবা হয় বুলি মানে নিজেও বেয়া লাগে। আগতে ভাইটি বুলি আছিল, কিন্তু মই আজি 10 বছৰ 20 বছৰ ধৰি মই তাৰ লগত কোনো হেৰি নাই, ট্ৰেঞ্জেকশ্যন নাই। কি নামটো কি কৈছিলে? সুমিত বৰ্ধন। সুমিত বৰ্ধন। তাৰ দেউতাৰ নাম হ'ল দিলীপ বৰ্ধন। যাই থাকে এতিয়া আহি থাকে এনে গুৱাহাটী জালুকবাৰীত, আৰু শুনাৰ মতে গোলাঘাট বস্তি, উত্তৰ গোলাঘাট বস্তি তেওঁলোকে নতুন ঘৰ বনাইছে ডাঙৰকৈ, তাতেও থাকে। যেতিয়াই আহে ড্ৰিংকছ কৰি মোৰ ওপৰতে অত্যাচাৰ, তাৰ এটা ইণ্টেনশ্যন মোক আৰু মোৰ ফেমিলিক মাৰি পেলাব। এই যে আপুনি যিহেতু স্ক্ৰীনশ্বট কৰা দেখিছে, এইটো কাৰ মোবাইলৰ পৰা মেছেজ কাটাই আপোনাৰ? তেওঁৰ নিজৰ মোবাইলৰ পৰা। আপোনালোকে ইয়াতে নামো আছে, ফোন নম্বৰো আছে, আপোনালোকক মই গোটেইখিনি দি আছোঁ, আপোনালোকে চাৰ্চ কৰিলে পাব এইটো কাৰ নাম মোবাইল। এতিয়া আপুনি কি বিচাৰিছে? এতিয়া মই থানাত আহিছোঁ, আগতেও 3-4 বাৰ আহিছোঁ, এতিয়া মই লাষ্ট টাইম আহিছোঁ। ছাৰৰ ওচৰত যাম, কি ন্যায় পাওঁ মই সেইটো বিচাৰিম। তাৰপিছত মই ফাৰ্ডাৰ যি ষ্টেপ ল'ব লাগে আইনৰ সহায়ত গৈ মই ষ্টেপটো ল'ম। জনামতে এজন সি কি কৰে? সি শুনা মতে কিবা PWD ইঞ্জিনিয়াৰ হয়। আৰু এটা ভাল কথা, সি সদায় পলিটিকেল হেৰি দেখায়, পাৱাৰ দেখায়। আমি অমুক মিনিষ্টাৰৰ, আমি CM-ৰ মানুহ, আমি হেনৰ মানুহ, এইবিলাক কথাও ইয়াতে লিখা আছে। ঠিক আছে। মোৰ নাম স্বৰূপ বৰ্ধন। মই হোজাই বিদ্যাসাগৰ পাঠশালা এম.ই. স্কুলৰ এজন টিচাৰ হওঁ আৰু মই আজি লগভগ 10 বছৰ ধৰি মই ফেমিলি প্ৰব্লেমত ভুগি আছোঁ।